বিশ্বনাথ চাৰিআলিৰ আমবাৰীৰ নেয়নিকা কোঁৱৰ পাল নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে সাজি উলিয়াইছে এটা বিশেষ কলম। পেলনীয়া কাগজ গোটাই লৈ তৈয়াৰ কৰিছে প্লেণ্টেবল পেপাৰ পেন। কলমটোৰ চিয়াঁহী শেষ হোৱাৰ পিছত যেতিয়া ইয়াক পেলাই দিয়া হ'ব তেতিয়াই আৱৰ্জনা হৈ নাথাকি মাটিত মিলি যাব। কলমটোৰ ভিতৰত থকা বীজৰ পৰা গজালি মেলি গজিব গছ। আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সাংবাদিক জ্ঞান পাণ্ডে। বিশ্বনাথৰ আমবাৰীৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে পৰিৱেশৰ লগত মিহলি হৈ যোৱা এটা কলম। আৰু সেই কলমটোৰ নাম হৈছে নেচাৰ্ছ ডট। আৰু সেই কেনেধৰণৰ কলম এই বিষয়ে আমি অধিক জানিবলৈ যত্ন কৰিম। প্ৰথমে তাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাইছে। এনেদৰে এই নেচাৰ্ছ ডট নামৰ কলম এনেদৰে নিৰ্মাণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে। কেইবাগৰাকী মহিলা এনেদৰে ব্যস্ত হৈ পৰিছে, তাৰ দৃশ্যাংশ দেখুৱাইছোঁ। আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যে পেলনীয়া কাগজ ব্যৱহাৰ কৰি এই কলমখিনি নিৰ্মাণ কৰা হৈছে। আৰু কলমৰ আমি দেখিবলৈ পোৱা গৈছে এয়া বীজ দিয়া হৈছে। কলমৰ ৰিফিল শেষ হৈ যোৱাৰ পিছত এই কলম পেলাই দিলে ইয়াৰ এই বীজৰ পৰা গছ পুলি অংকুৰিত হ'ব। আৰু এই বিষয়ে অধিক জানিম। আৰু শিক্ষয়িত্ৰীগৰাকীৰ কাষলৈ গৈছোঁ মই এই বিষয়ে অধিক জানিবৰ কাৰণে। বাইদেউ, আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টো দিব। মোৰ নাম নেয়নিকা। মই PGT বায়'লজি টিচাৰ হিচাপে চাকৰি কৰি আছোঁ হলি চাইল্ড স্কুলত। আৰু এইটো এটা স্মল বিজনেছ ষ্টাৰ্টআপ এটা ষ্টাৰ্ট কৰিছোঁ, য'ত মই প্লাণ্টেবল পেপাৰ পেন বনাই আছোঁ। এই কেনেধৰণে কলমৰ বিষয়ে অকণ জনাওক। কলমটো মানে মই দুটা টাইপ অফ পেন বনাই আছোঁ, এটা আপচাইকেল পেন আৰু এটা ৰিচাইকেল পেন। আপচাইকেল পেন মানে যোনটো মই ডাইৰেক্টলি ৱেষ্ট পেপাৰৰ পৰা বনাইছোঁ, একো প্ৰচেছ কৰা হোৱা নাই তাত, মানে একো কাৰ্বন ইমিশ্যন হোৱা নাই ইয়াত। আৰু এইটো যোনটো ৰিচাইকেল পেন, এইটো মই পেপাৰটো কিনিছোঁ দোলাবাৰীৰ পৰা, ষ্টাৰ পেপাৰ মিলৰ পৰা। তাতো মানে সিহঁতি ৱেষ্ট পেপাৰটো প্ৰচেছ কৰি মানে এনেকুৱা পেপাৰ বনায়। এইটো ৰিচাইকেল পেপাৰ, পেলনীয়া কাগজ। এইটো দি কাৰ্বন ইমিশ্যন হয় বাৰু। ইফ দুটা পেন আমি কম্পেয়াৰ কৰোঁ তো এইটো বেছি ভাল হয়, ৱেষ্ট পেপাৰৰ পৰা ডাইৰেক্টলি বনোৱা হৈছেতো। তাৰপিছত ইয়াতে মই এইটো 80% বায়'ডিগ্ৰেডেবল হয়। ভিতৰৰ ৰিফিলটো মই চেঞ্জ কৰিব পৰা নাই, ৰিফিলটো প্লাষ্টিকৰ হয়। আৰু 80% বায়'ডিগ্ৰেডেবল হয়, এইটো চাব পাৰে। ইয়াতে মই পিছফালে চিড দিছোঁ, বেলেগ বেলেগ ফ্লাৱাৰৰ চিড আছে। আৰু হয়তো চিডটো ছিকিউৰ কৰিবৰ কাৰণে মই কেপচুল দিছোঁ, মেডিচিনৰ কেপচুল, যোনটো জিলেটিন দি বনা আছে। আৰু ইয়াত মই পেপাৰ ষ্টিকাৰ্ছ লগাইছোঁ, দেখিছে চাগে। পেপাৰ ষ্টিকাৰটো বায়'ডিগ্ৰেডেবল হয়। আৰু ইয়াত পেপাৰ ষ্টিকাৰত মই কেপতো লগাইছোঁ, পেনতো লগাইছোঁ। এইটো মানে আমাৰ যোনটো UN দিছে 17 ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, তো সেইখিনি গ'লছখিনি লিখা আছে। মানে ষ্টুডেণ্টে নহ'লে যোনে বেলেগ মানুহ হয়, যেতিয়া পেনটো ইউজ কৰিব তেতিয়া এটলিষ্ট গম পাব কি কোনটো গ'ল কি ৰিপ্ৰেজেণ্ট কৰে ছাষ্টেইনেবল ডেভেলপমেণ্ট। মানে সিহঁতৰ মানে শিকিবলৈ সুবিধা হ'ব, লাৰ্ণ কৰিবলৈ সুবিধা হ'ব কি হয়। আমি দেখিছোঁ ইয়াত আপুনি কলমখন বীজো লগাই দিছে, কাগজ। আচলতে কি হ'ব এই বিষয়ে? এইটো মানে যেতিয়া পেনটো খতম হৈ যাব তেতিয়া আমি ডাইৰেক্টলি মানে এনেকৈ চইলত ডাইৰেক্টলি এনেকৈ গাঢ়ি দিলে হ'ব, তেতিয়া ইয়াৰ পৰা গছ ওলাব। এইটো চিন্স বায়'ডিগ্ৰেডেবল হয়, এইটো প্লাষ্টিক নহয় বস্তুটো, তো এনেকৈ ডাইৰেক্টলি গাঢ়ি পিনে পানী দি দিলে হৈ গ'ল, এইটো নিজে প্লাণ্ট ওলাব তাৰ পৰা। কেনেকৈ মনলৈ আহিল আপোনাৰ এইটো? মনলৈ মানে সেনেকৈ চাই আছোঁ, এইটো অলৰেডি চাউথ ইণ্ডিয়াত ষ্টাৰ্ট হৈ গৈছে। সিহঁতি বহুত আপগ্ৰেডেড হয় ন মানুহখিনি, অলৰেডি তাত ষ্টাৰ্ট হৈ গৈছে। আৰু আমি ইমান পলিথিন বেগছ বেন কৰা আমি ইমান কৈ আছোঁ, কিন্তু আমি কেতিয়াও এটা প্লাষ্টিক পেন বেন কৰা কেতিয়াও কোৱা নাই। তো এতিয়া মানুহৰ মাইণ্ডছেট চেঞ্জ কৰিব লাগে একচুৱেলি। কি এইটো বিজনেছ পাৰ্পাজৰ কাৰণে নহয় একচুৱেলি, এইটো নেচাৰ, প্ৰকৃতিৰ কাৰণে কৰি আছোঁ এটা সৰু ইনিচিয়েটিভ। আৰু এইটো মই 2 উইকছমান হৈছে ষ্টাৰ্ট কৰা। ফাৰ্ষ্টে নিজে শিকি লৈছোঁ, তাৰপিছতে মহিলাসকলক শিকাই আছোঁ। আমি দেখিছোঁ কেইবাগৰাকী মহিলা ইয়াত এনেদৰে নিৰ্মাণৰ কাম কৰি আছে কলমৰ। আপুনি বজাৰলৈ গৈছে নেকি? আপোনাৰ কলম বা অন্যান্য লোকে ব্যৱহাৰ কৰিছে নেকি? হয়, বজাৰত এতিয়ালৈকে দিয়া নাই। মই নিজৰ স্কুলতে ফাৰ্ষ্টে প্ৰম'ট কৰিছোঁ, তাৰপিছত স্কুলে গৈ কলেজত গৈ ফাৰ্ষ্টে এৱেৰনেছ কৰি মানুহক জনাজাত কৰিম কি হয় কি বস্তুটো। ফাৰ্ষ্টে ইয়াৰ ইম্পৰ্টেঞ্চটো মানুহে জানিব লাগে। ইম্পৰ্টেঞ্চটো গম পালেহে বস্তুটো হেৰি হ'ব। এতিয়া মানুহৰ ওপৰত কথা সিহঁতি লয় মোৰ প্ৰডাক্টটো সেনেকৈ। ইয়াৰ কিবা মূল্য নিৰ্ধাৰণ কৰিছে? দাম এইটো নৰ্মেল, এইটো 10 ৰুপিজ। যোনটো নৰ্মেল পেনৰ ৰেট হয় সেইটোৱে 10 ৰুপিজ। আৰু চবে সেইটো হেৰি কৰিব পাৰিব, এফৰ্ড কৰিব পাৰিব চবে।
বজাৰত দেখিবলৈ পোৱা গৈছে প্লাষ্টিকৰ কলম সেই প্ৰভাৱ পেলাব নেকি ক'ৰবাত নাই ক'ৰবাত এই বিষয়ে নহয় এতিয়া মানুহবিলাকে এতিয়া এইটো কিছুমানে ফেঞ্চি নালাগিব পাৰে এইটো মেনুৱেল ৱৰ্ক হৈ আছে এইটো অট'মেটিক হোৱা নাই এইটো জাষ্ট ৰলিংটোহে মেচিনে কৰিছে বাকী চবতো মহিলাসকলে গোটেই হাতেদি বনাইছে বস্তুটো অকণমান ইমপাৰফেক্ট হ'ব পাৰে বস্তুটো সেইটো মানুহে অকণমান পাৰফেকশ্যন বিচাৰে ন বহুতে আকলিয়াই নল'বও পাৰে মানে বস্তুটো একচেপ্ট নকৰিব পাৰে কিন্তু হয়তো মাইণ্ডছেটৰ ওপৰত কথা একচুৱেলি গোটেইখিনি চেঞ্জ কৰি দিলেতো বহুত ভাল কথা হ'ব আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি কলমক লৈ কি পৰিকল্পনা কৰিছে মোৰ বহুত মানে ওপৰলৈকে ভাবিছোঁ কি এইটো মানে ফাৰ্ষ্টটো অসমত চেঞ্জ কৰাটো ভাবিছোঁ বিকজ চাউথ ইণ্ডিয়াতো অলৰেডি মানুহবিলাকে এৱেৰ হৈছে বস্তুটো বুজি পাইছে এতিয়া মানে অসমতে ফাৰ্ষ্টে নিজৰ জেগা বিশ্বনাথ চাৰিআলিৰ জেগাটো প্ৰায় মানে অকণমান মানুহক মানে জনাজাত কৰিব বিচাৰিছোঁ মানে কি এইটো কিমান ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে আমি দেখিছোঁ কেইবাগৰাকী মহিলা ইয়াত কামত ব্যস্ত হৈ পৰিছে ইয়াত ঘৰৰ মহিলা নে বাহিৰৰ না বাহিৰৰে হয় চব কেনেদৰে পাৰিশ্ৰমিক দিয়ে আপুনি ব্যস্ত হৈ পৰিছে যে মানে আপুনি কিবা মানে তেওঁলোকে কামত আচলতে আপুনি দেখিছোঁ আপুনি স্বাৱলম্বিতাক এক নিদৰ্শন দাঙি ধৰিছে ক'ব লাগিব দেখিছোঁ মহিলাসকলে এনেদৰে কামত ব্যস্ত হৈ পৰিছে কেনেকুৱা মনোভাৱ মানে সিহঁতিও কাম কৰি ভাল পাইছে একচুৱেলি নতুন বস্তু শিকিব পাৰিছে যে সিহঁতিও ভাল পাইছে আৰু সিহঁতি বুজিছে বস্তুটো কি হয় একচুৱেলি সেইটোৱে ভাল লাগিছে আৰু মহিলাসকলে পটকছে মহিলাসকলকে কয় ন প্ৰকৃতি প্ৰেমী সেইটো কাৰণে সিহঁতি মানে বহুত ভালকৈ আকলিয়াই লৈছে মানে কামটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এনেদৰে দেখিবলৈ পাইছোঁ এনেদৰে এয়া কেপচুলৰ এটা অংশ লৈ ইয়াত বীজ ভৰাই আছে কি কৰি আছে বাইদেউ ইয়াত এইটো কলমৰ পিছফালত দিবলৈ কাৰণে কেপচুলত এইটো ফুলৰ বীজ আছে এইটো বিভিন্ন ধৰণৰ আছে অপৰাজিতা আছে আৰু বিভিন্ন ধৰণৰ ফুলৰ বীজটো আছে ধৰক এইটো লগাই দিলে পুলি হৈ যাব কলমটো থিয় কৰি দিলে মাটিত লগাই দিলে আৰু আমি দেখিবলৈ পাইছোঁ এনেদৰে ব্যস্ত হৈ পৰিছে আৰু তাৰ এনে নিৰ্মাণৰ কামৰ বাবে আৰু মহিলাসকল আছে তেওঁৰ পৰাও মই কথা পাতিবলৈ যত্ন কৰিম বাইদেউ দেখিছোঁ আপুনি কাগজৰ কলম বনোৱাত আপুনি ব্যস্ত হৈ পৰিছে কেনেকুৱা লাগিছে ভালে লাগিছে আমি যেতিয়াৰ পৰা শুনিলোঁ যে ইয়াত কাগজৰ কলম বনাই ক'লে পিছত মই আহিলোঁ ভালেই লাগিছে এতিয়া বনাই পেলাই